বিয়া পাৰ্টি আদি বা কিবা অনুষ্ঠানলৈ যোৱাৰ 30 মিনিট আগতে আপোনালোকে এই ফেচ পেকটো লগাব। স্কিনত পাৰ্লাৰত কৰা ফেচিয়েলৰ দৰে ধুনীয়া গ্লো আহিব, স্কিনৰ উজ্জ্বলতা বাঢ়িব, স্কিনখনত বয়সৰ বলিৰেখা সোনকালে নাহিব, স্কিনখন টাইট হৈ থাকিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ফেচ পেক। বয়সৰ লগে লগে সময়ৰ লগে লগে আমাৰ স্কিনখনৰ উজ্জ্বলতা কমি যায়, লগতে আমাৰ স্কিনখনৰ গ্লো কমি যায়, স্কিনখন লাহে লাহে ওলমিবলৈ আৰম্ভ কৰে আৰু স্কিনত বহুত ডেড স্কিন চেল জমা হৈ যায়, যাৰ ফলত আমাৰ স্কিনৰ টেক্সচাৰটো দেখিবলৈ বেয়া কৰি দিয়ে। লগতে এতিয়া গৰম দিন, এই গৰমৰ দিনত আমাৰ স্কিনৰ অইলটো বাঢ়ি একনি পিম্পলৰ সমস্যা আহে। এনেবোৰ সমস্যা দূৰ কৰিবৰ কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ফেচ পেক। আৰু এই ফেচ পেকটো আপোনালোকে বিয়া পাৰ্টি আদিত যোৱাৰ 30 মিনিট আগত যদি স্কিনত লগায়, তেতিয়াহ'লে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা দুগুণে বাঢ়ি যাব। এতিয়া মই আপোনালোকক এই ফেচ পেকটো বনাই দেখুৱাম। বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব, ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ গৈ থাকিব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। এতিয়া এই ফেচ পেকটো বনাবৰ কাৰণে মই ল'লোঁ এটা একেবাৰে সৰু চাইজৰ আলুটো মই প্ৰথমতে বাকলিটো গুচাই ভালকৈ ধুই ল'লোঁ। মই এই পিহি লোৱা আলুখিনি মই তাৰ পৰা ৰসটো উলিয়াই ল'ম। মই হাতেৰে চেপি পেলাই মই আলুটো পিচি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে এখন চেকনিৰ সহায়ত পাৰে, নহ'লে মিক্সিটো পিচি ল'ব পাৰে। ৰসটো ওলাই গ'ল, পিচি ল'লেই হ'ল যিকোনো প্ৰকাৰে। ৰসটোৰ লগতে মই মিক্স কৰিম। আনিছোঁ অকণমান বেচন মই লৈছোঁ এচামুচৰ জোখাৰে। দুইটা বস্তু মই মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াতে দিম মুলতানী মিট্টি। গৰমৰ দিনত মুলতানী মিট্টিৰ ফেচ পেক বনাই আমাৰ স্কিনত লগাব লাগে, কিয়নো মুলতানী মিট্টি আমাৰ স্কিনৰ যিটো অইল, সেই অইলটো দূৰ কৰাত সহায় কৰে। গৰমৰ দিনত স্কিনৰ অইলটো বাঢ়ি থাকে, সেইকাৰণে মুলতানী মিট্টি স্কিনত লগাই থাকিব লাগে। ইয়াৰ পাছত মই লৈছোঁ আধা চামুচ গোলাপ জলো মিক্স কৰি লৈছোঁ ভালকৈ। ইয়াৰ পাছত মই আনিছোঁ এটা বিলাহীটো মই দুটুকুৰাকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পাছত ইয়াৰে এটুকুৰাৰ পৰা মই বিলাহীৰ ৰসটো উলিয়াই লৈ ইয়াৰ লগতে মিক্স কৰি ল'ম। বিলাহীৰ ৰস এচামুচ মই মিক্স কৰি লৈছোঁ। বিলাহীয়ে আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে, স্কিনখন টাইট কৰি ৰাখে। এতিয়া মই এই বিলাহী টুকুৰা থৈ দিম। ফেচ পেকটো লগোৱাৰ পাছত এইটো প্ৰয়োজন হ'ব, তেতিয়া মই ব্যৱহাৰ কৰি আপোনালোকক দেখুৱাম। ইয়াৰ পাছত মই আনিছোঁ এটুকুৰা নেমুৰ পৰা মই 6-7 টোপালমান ৰস উলিয়াই ল'লোঁ। নেমুৰ ৰস আপোনালোকে যিসকলৰ ড্ৰাই স্কিন আপোনালোকে নেমুৰ ৰস নিদিব, আৰু যিসকলৰ অইলি স্কিন আপোনালোকে সেই নেমুৰ ৰসটো দিব। নেমুৰ ৰস কেইটোপাল দিয়াৰ পাছত মিক্স কৰি ল'লোঁ। গোটেইখিনি বস্তু মিক্স কৰি লোৱাৰ পাছত এতিয়া এইটো তৈয়াৰ হৈ গ'ল ফেচ পেকটো। আৰু এই ফেচ পেকটো লগোৱাৰ এটা বেলেগ নিয়ম আছে, সেই নিয়মটো কেনেকৈ লগাব লাগে মই ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই যাব। এতিয়া মই আপোনালোকক এই ফেচ পেকটো বনাই দেখুৱালোঁ। আপোনালোকে দেখা পালে যে কি বস্তুৰে মই কেনেকৈ এই ফেচ পেকটো বনালোঁ। একেবাৰে সহজতে সকলোৰে ঘৰত পোৱা বস্তু নহয়নে বাৰু? এইকেইটা বস্তু আপোনালোকে এনেকৈ ফেচ পেক বনাই ল'ব। বনাই পেলাই আপোনালোকে স্কিনত লগাব লাগে কেনেকৈ, সেইটো এতিয়া মই দেখুৱাম। কাৰণ এই ফেচ পেকটো এটা নিয়মেৰে লগাব লাগিব। কি নিয়মেৰে কেনেকৈ লগাব লাগে মই দেখুৱাই আছোঁ। ফেচ পেকটো লগোৱাৰ আগত মুখখন ক্লিন কৰি ল'ব লাগিব, তাৰ পাছতহে এই ফেচ পেকটো লগাব লাগিব। আৰু ফেচ পেকটো লগোৱাওঁতেও এটা নিয়ম আছে, সেই নিয়মেৰে লগাব লাগিব। এতিয়া মই মুখখন কেনেকৈ ক্লিন কৰিম, কিহেৰে ক্লিন কৰিম, সেইটো আপোনালোকক দেখুৱাই আছোঁ। ক্লিন কৰিবলৈ হ'লে কেঁচা গাখীৰ ল'ব। এনেকৈ কেঁচা গাখীৰ ল'লোঁ মই 2 চামুচ, আৰু লগতে ল'লোঁ এটুকুৰা কপাহ। ইয়াতে তিয়াই ল'লোঁ। তিয়াই লোৱাৰ পাছত মুখখনত এনেকৈ লগাই 2 মিনিট মাছাজ কৰি স্কিনখন ক্লিন কৰিব লাগিব। গৰমৰ দিনত পৰাপক্ষত আমি যিবোৰ বজাৰৰ ফেচ ৱাছ, সেইবোৰ ব্যৱহাৰ নকৰাটোৱে বেছি ভাল। সপ্তাহত এদিনকৈ ব্যৱহাৰ কৰি বাকীখিনি যিটো নেচাৰেল ফেচ ৱাছ, সেই নেচাৰেল ফেচ ৱাছে যদি ফেচখন ৱাছ কৰে, তেতিয়াহ'লে স্কিনৰ কাৰণে বেছি ভাল হয়।
নেচাৰেল ফেচ ৱাছ কেনেধৰণে বনাব লাগে তাৰ ভিডিঅ' মই মোৰ চেনেলটোত আগতে দি থৈছোঁ। আপোনালোকে কেনেকৈ বনাব লাগে সেইটো যদি জানিব বিচাৰে তাত গৈ চালেই পাই যাব। হৈ গ'ল 2 মিনিট মাছাজ কৰি স্কিনখন ক্লিন কৰি ল'লোঁ। এতিয়া মই এখন তিতা টাৱেলেৰে মুখখন মচি ল'ম। আপোনালোকে মুখখন ধুই ল'ব পাৰে, নহ'লে এনেকৈ এখন ভিজা টাৱেলেৰে মুখখন মচিও ল'ব পাৰে। মুখখন মচি হৈ গ'ল। মুখখন মচি হৈ যোৱাৰ পাছত এতিয়া মই এই ফেচ পেকটো কেনেকৈ লগাব লাগে সেইটো দেখুৱাই আছোঁ। প্ৰথমতে আপোনালোকে ফেচ পেকটো আন ফেচ পেক যেনেকৈ লগায় তেনেকৈ লগাই ল'ব। তাৰ পাছত কি কৰিব লাগে মই কৈ আছোঁ। ফেচ পেকটো লগাওঁতে আপোনালোকে হাতেৰেও লগাব পাৰে, নহ'লে আপোনালোকে এডাল ব্ৰাছৰ সহায়তো এই ফেচ পেকটো লগাব পাৰে। মুখখনত ফেচ পেকটো লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া মই আনিছোঁ যিটো বিলাহী মই চেপি পেলাই ইয়াত ৰসটো দিছিলোঁ, সেই টুকুৰাটো থৈ দিছিলোঁ নহয়। এই টুকুৰাটো ইয়াতে এনেকৈ লগাব। লগাই পেলাই এনেকৈ 5 মিনিট মুখখন মাছাজ কৰিব বিলাহীটোৰে। এনেকৈ ফেচ পেকটো লগাই যদি আপোনালোকে মাছাজ কৰে তেতিয়াহ'লে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল সেইবোৰ দূৰ হৈ যাব আৰু স্কিনৰ উজ্জ্বলতা বাঢ়ি যাব। যদি আপোনালোকৰ ছানবাৰ্ণ হৈছে, হাত ভৰি ক'লা পৰিছে বা ডিঙি পিঠি ক'লা পৰিছে গৰমতে, তেতিয়াহ'লে আপোনালোকে এই ফেচ পেকটো লগাব পাৰিব। এই ফেচ পেকটো লগাই পেলাই আপোনালোকে এনেকৈ বিলাহীৰে মাছাজ কৰি আপোনালোকে হাতে ভৰিয়ে ডিঙিয়ে পিঠিয়ে সকলোতে এই ফেচ পেকটো লগাব পাৰিব। এতিয়া মই এয়া বিলাহী টুকুৰাই খুব ভালকৈ মুখখন 5 মিনিট মাছাজ কৰিম। এনেকৈ মাছাজ কৰোঁতে আপোনালোকে দেখিব বিলাহী টুকুৰা গোটেইখিনি আপোনালোকৰ স্কিনতে লাগি গ'ল। ফেচ পেকটো লগোৱাৰ পাছত মই এই বিলাহী টুকুৰাই 5 মিনিট মুখখন মাছাজ কৰি ল'লোঁ। মাছাজ কৰি লোৱাৰ পাছত এতিয়া মই এই ফেচ পেকটো আকৌ এটা প্ৰলেপ স্কিনত লগাই দিম। বিলাহীৰে মাছাজ কৰাৰ পাছত আপোনালোকে ফেচ পেকটো আকৌ এটা প্ৰলেপ এনেকৈ ওপৰতে লগাই দিব। 2 নম্বৰ কুটাটো মই লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া মই এনেকৈ 20 মিনিট ৰাখি থ'ম। 20 মিনিট ৰখোৱাৰ পাছত মই মুখখন ঠাণ্ডা পানীৰে ধুই দিম। আপোনালোকেও এই ফেচ পেকটো লগোৱাৰ পাছত 20 মিনিট ৰাখি থ'ব। 20 মিনিট ৰখোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব। ঠাণ্ডা পানীৰে মুখখন ধোৱাৰ পাছত আপোনালোকৰ নিজৰ যিটো মইশ্চাৰাইজাৰ লগাই ক্ৰীম লগাই সেয়া লগাব। লগোৱাৰ পাছত আপোনালোকে ছানস্ক্ৰীন লগাবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক বনাই দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই ফেচ পেকটো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।